প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ। ধন্যবাদ এই কাৰণে আপোনালোকক জনাইছোঁ যে অসমীয়া চিনেমা প্ৰসাৰৰ ক্ষেত্ৰত আপোনালোকে যিখিনি আমাক সহায় কৰিছে তাৰ বাবে ধন্যবাদ। বৰ্তমান আমি আছোঁ তেজপুৰৰ আনোৱাৰ চিনেমা হলত আৰু আমি ইয়াৰ পৰাই তেজপুৰবাসী ৰাইজক অসমবাসী ৰাইজক আমি আহ্বান কৰিছোঁ যে 5 জুলাইত আহি আছে ইমন। আপোনালোকে আমাৰ বিভিন্ন প্ৰচাৰ অনুষ্ঠানত নিশ্চয় দেখিছে, আমাৰ বিশেষ ক'ব লগা নাই, গম পাইছে। আমি এটাই বিচাৰিছোঁ যে চিনেমাখন চাওক আপোনালোকে আৰু আমাক আশীৰ্বাদ কৰক, আমাক উৎসাহিত কৰক। তেতিয়া গৰমবন্ধ চলি থাকিব, কণমানিৰ পৰা বয়োজ্যেষ্ঠলৈকে একেলগে বহি উপভোগ কৰিব পাৰিব সম্পূৰ্ণ মনোৰঞ্জনমূলক চিনেমা ইমন। দুটাকৈ গান ৰিলিজ দিছে ইউটিউবত, চকু মুদি জপিয়াম বুলি জুবিন গাৰ্গ ডাঙৰীয়াদেৱৰ আৰু লগতে নীল আকাশ আৰু ইমন কাশ্যপৰ বাগৰুম্বা বুলি। সেই গান দুটা আপোনালোকে যথেষ্ট আদৰ কৰিছে, তাৰ বাবেও ধন্যবাদ। আশা কৰিছোঁ 5 জুলাইত ইমনখন উপভোগ কৰিব আৰু আমাক উৎসাহিত কৰিব। আগতে এইটো বেছি আছিল, কিন্তু এতিয়া এটা জাগৰণ এটা আহিছে যে আগতে শিল্পী বা কলা কুশলীসকলে সেই ফ'ৰ্চটো দিয়া যায় চিনেমা চোৱাৰ ক্ষেত্ৰত, কিন্তু আজি কিছুদিনৰ পৰা অলপ বছৰেই হ'ল, দিন নহয়, যে মানুহ আহিবলৈ আৰম্ভ কৰিছে, যে চিনেমা চাবলৈ আৰম্ভ কৰিছে, চাই। আৰু এতিয়া মই নিজে জড়িত থকা কেইখনটো বাৰু মই ক'ব ভালেই হয়, যে ৰঘুপতি কৰিলোঁ বা স্বৰ্গত ৰিচেণ্ট আমি দেখিছোঁ। তাৰ আগতে জুবিনদাৰ কাঞ্চনজংঘা হওক, মিছন চাইনা হওক আৰু ৰত্নাকৰ হওক, তেনেকৈ মানুহখিনি ওলাই অহা হ'ল, চাবলৈ ল'লে। সেইটোৱে হয়তো সাহস, নহ'লে আমাৰ মাত্ৰ 60টা হ'ল, এইটোতো এটা ডাঙৰ ৰিস্ক লোৱা হয়। যে যিজন ব্যৱসায়ী আমাৰ বিপুল দা, তেখেত এনে ব্যৱসায়ী, তেখেতৰ বেলেগ কোনো ধৰণৰ তেনেকুৱা এয়া নাই, চাকৰি বাকৰি বা এয়া। ব্যৱসায়ত সেইটো পইচা নিদি এখন অসমীয়া চিনেমা বনাইছে আৰু তাৰ কাৰণে আমি আৰ্টিষ্টখিনি অভিনয় কৰি প্ৰত্যেকে আমি ওলাই আহিব লগা হয়। এইকাৰণে যিহেতু হলৰ সংখ্যা কম, বা সেই পইচাটো যদি অন্ততঃ ঘূৰাই দিব পাৰোঁ, সেইটো আমাৰ কাৰণে এটা ডাঙৰ আমি প্ৰতিশ্ৰুতিবদ্ধ। আৰু সেইটো হ'ব কেৱল চিনেমাখন চাই ভাল পালে, আৰু আমাৰ ওপৰত সেইখিনি বিশ্বাস ৰাখক। আমি আশ্বাস দিব পাৰিছোঁ যে সেই চিনেমাখন চাই সঁচাকৈ মনোৰঞ্জনমূলক, আপোনালোকে ভাল পাব আৰু একেলগে আহি চাব পাৰিব। আৰু ছ'চিয়েল মিডিয়াত ভাল পায়, খালি শ্বেয়াৰ কৰিব আৰু আমাৰবোৰক টেগ কৰিব, চাই কেনেকুৱা পালে পৰামৰ্শ কমেণ্ট দিব। আচলতে তেনেকৈ মই গোটেই কথাটো নজনাকৈ কৈ দিবৰ কাৰণে দিগদাৰ। মই এইখিনি মুহূৰ্তত মোক কুকিলে শুভকামনা থাকিল আৰু অসমবাসীলৈ আহ্বান কৰিছোঁ যে কুকিক মৰম দিয়ক, কুকিক চাওক। চবৰ এটা কষ্ট থাকে আৰু চবেই এটা নতুন চিন্তাৰে এটা নতুন কণ্টেণ্ট লৈ আহে, তাৰ মাজত বহুত কথা এণ্টাৰটেইন হয়, বহুত কথা সমাজৰ কাৰণেও শিকিবলগীয়া থাকে। আৰু হলেও নিশ্চয় দিব, মই সেইটোৱে বিচাৰোঁ যে ভালকৈ আলোচনা কৰি হলবোৰ দিব লাগে, চিনেমা সুবিধাটো পাব লাগে, আমাৰ মানুহে চাব লাগে চিনেমাবোৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।